Hello and welcome back to another video from Abhit Shiksha. মই আফৰিনা হকে আপোনালোক সকলোৰে স্বাগতম জনাইছো আমাৰ YouTube video series হুজু গৰলে যত আমি ADR syllabus কভাৰ কৰি আছো। সো ইংলিশৰ আজি আমি নতুন টপিক এটা চাম যেটো হ'ল ভয়েস। ভয়েসটো আমি আগতেও পঢ়িছিলো স্কুল লেভেলত, ডিগ্ৰী লেভেলত, হাই সেকেন্ডাৰী লেভেলত। আজি আমি আকৌ হে ৰিভিজনটা লম, নতুন কনসেপ্টছ খিনি শিকিম আৰু বাকি কেনেকুৱা কি কোৱেশ্চনছ আহিছে হিখিনি চাম। এইটো ভিডিও দুটা পাৰ্টছত আহিব আপোনালোকৰ। প্ৰথম পাৰ্টটোত মই আপোনালোকক টেন্স ওয়াইজ কনভাৰ্জনটো কেনেকৈ হয় হিখিনি বস্তু বহুত ভালকে বুজাম আৰু ভয়েসটো কি হয় ওভাৰঅল ভিউ এটা দিম আৰু তাৰ নেক্সট ক্লাছত আমি বাকিখিনি কন্টিনিউ কৰিম। ওকে, সো ভয়েসটো কি হয় এটা ভয়েস স্টাৰ্ট কৰিবৰ কাৰণে ভয়েসৰ টাইপছত যাবৰ কাৰণে আমি ভয়েস কি হয় হেতু বুজিবৰ কাৰণে লাগিব। সো what is voice? এটা মই যিখিনি কথা কৈ আছো, মই যিখিনি শব্দ কৈ আছো, মোৰ মুখেৰেও আৱাজ এটা ওলাই আছে, হেতু এটা ভয়েস হয়। আপোনালোকে যিখিনি কথা ক'ব হেতু এটা আৱাজ, হেতু এটা ভয়েস হয়। কিন্তু এটো ভয়েস, এটো আৱাজ আৰু ইংলিশ গ্ৰামাৰৰ যোনটো ভয়েস হয় দুইটা বেলেগ হয়। দুটা মাজত পাৰ্থক্য আছে, there is a difference। ঠিক আছে? সো আজি আমি পঢ়িম যে ইংলিশ গ্ৰামাৰৰ ভয়েসটো কি হয়। তো আমি চাওঁ যে what is voice? Voice is that form of a verb which shows whether a person denoted by the subject does something or has something done to him. The meaning to key voice refers to the form of a verb that shows whether the subject is doing the action or receiving the action. So voice to ki hoy voice verb or enukwa eta roop hoy, enukwa eta form hoy jitue amak ki dekhay যে হে সাবজেক্টটোৱে কিবা এটা কৰিছে নে সাবজেক্টটোৰ লগত কিবা এটা কৰা হৈছে, সাবজেক্টটোৱে একশনটো ৰিসিভ কৰিছে নে সাবজেক্টটোৱে একশনটো কৰিছে। আমি এটা যেনেকৈ জানো আমি বহুত আগতে পঢ়া হয়নে সেন্টেন্সটো কেনেকৈ ফৰ্ম হয়। এটা সেন্টেন্স আমি কেনেকৈ ফৰ্ম কৰিম সদায় প্ৰথমতে কি থাকে সাবজেক্ট দি আৰম্ভ হয়, তাৰপাছত ভাৰ্ব থাকে আৰু তাৰপাছত অবজেক্ট থাকে হয়নে। এটোৱে স্ট্ৰাকচাৰ হয় সেন্টেন্স এটা ফৰ্ম কৰা। তো আমাক ভয়েসটো কি হয় বুলি কৈছে, ভয়েসটো ভাৰ্বৰ এনেকুৱা এটা ৰূপ, a form of verb যেটো আমাক দেখায় যে সাবজেক্টটোৱে কিবা এটা কৰিছে নে সাবজেক্টটোৱে কিবা এটা অ্যাকশন ৰিসিভ কৰিছে। ঠিক আছে, যেনেকৈ মই যদি এতিয়া কওঁ ৰীতা sings a song। ঠিক আছে, ইয়াত আমাৰ সাবজেক্টটো কি ৰীতা, verb to sings, a song to object হয়নে। তো এটা কি হৈছে এই যে গানটো গাইছে কোনে গাইছে ৰীতায়ে গাইছে হয়। তো ইয়াত আমাক কি কৰিছে সাবজেক্টটোৱে কোনে অ্যাকশনটো কৰিছে হেতু শো কৰিছে নে সাবজেক্টটোৱে কি কৰিছে হেতু আমাক দেখাইছে হল। দিস ইজ ওয়ান ফর্ম। আৰু এটা কি হল এটা মই যদি কওঁ a song is sung by Rita। ঠিক আছে, তো এতিয়া এটো কি হল এটো সাবজেক্টৰ জায়গাত আহি গল, তো ভার্ব হৈ গল আৰু এটো ৰীতা অবজেক্ট হৈ গল হয়নে। ইয়াত কি দেখাইছো আমি এটো সেন্টেন্সত কি চাবৰ কাৰণে পাইছো যেটো সাবজেক্ট হয় সাবজেক্টটোৱে অ্যাকশন এটা ৰিসিভ কৰিছে, হে গুৱাটো গানটো গুৱাটো ইয়াত কি হৈছে অ্যাকশনটো ৰিসিভ কৰিছে আৰু ইয়াত কি হৈছে সাবজেক্টে অ্যাকশনটো কৰিছে নিজে হল। সো দিস ইজ ভয়েস। ইয়াৰ মিনিংটো কিন্তু চেঞ্জ হোৱা নাই। ৰীতাই গান গাইছে, এটা গান ৰীতা দ্বাৰা গোৱা গৈছে। মই সেন্টেন্সটো যেনেকৈ কওঁ মই মোৰ কথাখিনি যেনেকৈ কওঁ মিনিংটো একে যে ৰীতাই গান গাইছে। সো দিস ইজ ভয়েস। এটা ভয়েস দুই ৰকমৰ আছে, দেয়াৰ আৰ টু টাইপস অফ ভয়েস যেটো হ'ল এক্টিভ ভয়েস আৰু passive voice। তো active voice আমি কি দেখো যে subject performs the action, যেটো আমি লাস্ট স্লাইডত পঢ়িছিলো যে action subjectটোৱে যোনটো action কৰে হেতু কি বুলি কয় active voice বুলি কোৱা যায়। আৰু subjectে যেতিয়া actionটো ৰিসিভ কৰে, যেতিয়া actionটো subjectৰ লগত হোৱা যায় তেতিয়া হেতু কি বুলি কোৱা যায় passive voice বুলি কোৱা যায়। ঠিক আছে, যেনেকৈ ইয়াত ৰীতা wrote a letter, ইয়াত কি হৈছে ৰীতাটো আমাৰ subject, ইয়াত ৰীতাই কি কৰিছে এটা অ্যাকশন কৰিছে। অ্যাকশন কি কৰিছে দ্য অ্যাক্ট অফ ৰাইটিং আ লেটাৰ, হেতু ৰীতাই কৰিছে। তো এটো কি হল অ্যাক্টিভ ভয়েস।
আৰু তাৰপাছত পেছিভ ভইচ কি আহি গ'ল আ লেটাৰ ৱাজ ৰিটেন বাই ৰীতা ইয়াত কি হ'ল ছাবজেক্টত লেটাৰটো আহি গ'ল হয়নে ইয়াত কি হৈছে সেই যে ৰাইটিং অফ দ্য লেটাৰটো ৰীতাই যে লেটাৰখন লিখিছে সেই একশ্যনটো ছাবজেক্টে ৰিচিভ কৰিছে নে নাই সেই লেটাৰখনে ৰিচিভ কৰিছে নে নাই দ্য এক্ট অফ ৰাইটিং চ' দিজ আৰ দ্য টাইপছ অফ ভইচ তাৰপিছত আহি গ'ল আমি ষ্ট্ৰাকচাৰৰ কম্পেৰিজনটো কৰিম এক্টিভ ভইচ আৰু পেছিভ ভইচৰ ষ্ট্ৰাকচাৰটো সদায় কেনেকুৱা হয় সেইটো আমি ইয়াত স্লাইটলি অভাৰভিউ এটা ল'ম বিফৰ উই গ' ফাৰ্ডাৰ ইন টু দ্য ডিটেইলছ ঠিক আছে তো ইয়াত ফিচাৰ্ছখিনি দিয়া আছে আৰু সেই ফিচাৰ্ছখিনি এক্টিভ ভইচে কেনেকৈ ইউজ কৰে পেছিভ ভইচে কেনেকৈ ইউজ কৰে সেইখিনি দিয়া হৈছে যেনেকৈ ফ'কাছটো এক্টিভ ভইচত কাৰ ওপৰত ফ'কাছটো যায় ছাবজেক্টৰ ওপৰত হয়নে নহয় কোনে কৰিছে ছাবজেক্টে যিটো একশ্যন কৰিছে তাৰ ওপৰত ফ'কাছ কৰা যায় অন দ্য ছাবজেক্ট ডুৱাৰটোৰ ওপৰত যেনেকৈ ৰীতা ছিংছ এ ছং ঠিক আছে তো কি হৈছে ৰীতাৰ ওপৰত ছাবজেক্টৰ ওপৰত ডুৱাৰ সেই গানটো কোনে গাইছে ডুৱাৰ অফ দ্য একশ্যন কোন ৰীতা তাৰ ওপৰত আমাৰ মেইন ফ'কাছটো আছে আৰু পেছিভ ভইচত কি হয় অবজেক্ট বা ৰিচিভাৰ অফ দ্য একশ্যন তেতিয়া কি হয় আ ছং ইজ ছাং বাই ৰীতা তেতিয়া কি সেই ৰিচিভাৰটোৰ ওপৰত সেই অবজেক্টটোৰ ওপৰত তেতিয়া ফ'কাছটো বেছিকৈ পৰে ছাবজেক্টটো ইমান মেটাৰ নকৰে তাৰপাছত আহি গ'ল ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় প্ৰথমতে আহি গ'ল ছাবজেক্ট তাৰপাছত হৈ গ'ল ভাৰ্ব তাৰপাছত অবজেক্ট এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰটো এইটো ঠিক আছে পেছিভ ভইচৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব অবজেক্টটো আহি যায় আগত তাৰপাছত আহি গ'ল অক্সিলাৰী ভাৰ্ব কি হয় মেইন ভাৰ্বৰ লগত যিটোৱে সদায় আমাৰ হেল্পিং ভাৰ্বটো সেইটো আমি কি বুলি কওঁ সেইটো হ'ল অক্সিলাৰী ভাৰ্ব যেনেকৈ এম ইজ আৰ ৱাজ ৱেৰ সেইবিলাক কি হয় সদায় অক্সিলাৰী ভাৰ্বছ হয় তাৰপাছত আহি গ'ল V3 এতিয়া V3 কি হয় V3 জানিবৰ কাৰণে আমি V1 আৰু V2 জানিবৰ কাৰণে লাগিব V1 V2 তাৰপাছত আহি গ'ল V3 তো V1 is the base form of a verb base form of verb তাৰমানে ভাৰ্বটো যেনেকুৱা হয় সেই ৱৰ্ডটো যি হয় তাৰ মেইন ফৰ্মটো একচুৱেল ফৰ্মটো যিটো আমি ডিক্সনেৰীত পঢ়িব পাৰোঁ যিটো ডিক্সনেৰীত পোৱা যায় দ্য মেইন ফৰ্ম ঠিক আছে যেনেকৈ ৰাইট ৰাইটটো মানে কি লিখা এইটো ৰাইটৰ মিনিংটো হ'ল লিখা এইটোৱে ইটছ দ্য অৰিজিনেল ৱৰ্ড এইটোৱে বেছ ৱৰ্ড হয়নে তাৰপিছত তাৰ বেলেগ বেলেগ ফৰ্মছ আছে সেইটো কি আমি চাম চ' V1 ইজ অলৱেজ দ্য বেছ ফৰ্ম অফ আ ভাৰ্ব তাৰপাছত আহি গ'ল V2টো কি হয় V2টো হয় চিম্পল পাষ্ট অফ দ্য বেছ ভাৰ্ব ঠিক আছে যেনেকৈ ৰাইট লিখিলোঁ ৰাইটৰ চিম্পল পাষ্টটো কি হয় ৰোট ঠিক আছে আৰু V3টো কি হয় V3 is the past participle third form of the verb তাৰমানে ৰাইট আছিলে চিম্পল পাষ্টত ৰোট হয় আৰু V3 past participleত কি হয় written ঠিক আছে তো যেতিয়া আমি পেছিভ ভইচটো ইউজ কৰোঁ সদায় কি হয় V3 past participle of the verb to সদায় passive voice ত ইউজ কৰা যায় ঠিক আছে কমনলি ইউজ হয় passive voice ত তাৰপিছত আহি গ'ল এক্সাম্পল ঠিক আছে এক্সাম্পলটা চাই লওঁ এক্টিভ ভইচৰ দ্য বয় কিক দ্য বল ঠিক আছে ইয়াত কাৰ ওপৰত কনচেনট্ৰেশ্যনটো গৈছে ছাবজেক্টটোৰ ওপৰত ল'ৰাটোৰ ওপৰত ল'ৰাটোৱে বলটো কিক কৰিলে দ্য ডুৱাৰ অফ দ্য একশ্যন সেই একশ্যনটো কোনে কৰিছিলে সেই ল'ৰাটোৱে কৰিছিলে ফ'কাছটো কাৰ ওপৰত পৰিছে বয়টোৰ ওপৰত পৰিছে হ'ল তাৰপাছত কি হ'ল যেতিয়া পেছিভ ভইচত আহিছে তেতিয়া কি হ'ল ইয়াত যেনেকৈ এক্টিভ ভইচত দ্য বয়টো কি হয় ছাবজেক্ট হয় কিকটো কি হয় ভাৰ্ব হয় দ্য বলটো কি হয় অবজেক্ট হয় সেম ষ্ট্ৰাকচাৰত আছেনে নাই ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট তাৰপাছত যেতিয়া আমি পেছিভ ভইচত লৈ যাম তেতিয়া কি হ'ব
অবজেক্টটো আগত আহি যায় দ্য বলটো আগত আহি গ'ল তাৰপাছত অক্সিলাৰী ভাৰ্ব যিহেতু কিকড আছে এইটো পাষ্ট হয় অলৰেডি এইখিনি আমি নেক্সট স্লাইডছত ভালকৈ পঢ়িম বাট মই এতিয়া জাষ্ট কৈ আছোঁ যিহেতু পাষ্টত অলৰেডি আছে তেতিয়া কি হ'ব ৱাজ আহি গ'ল কিকড কিকটো কিয় V3 past participle of the verb V1 টো কি হয় kick V2 টো কি হয় kicked V3 ও kicked ঠিক আছে কিছুমান এনেকুৱা words আছে যাৰ simple past আৰু past participle it's the same word তাৰপাছত আহি গ'ল by আৰু তাৰপাছত আহি গ'ল by আহি গ'ল ৰুলৰ লগত আৰু লাষ্টত সাবজেক্টটো the boy টো তাত গুচি গ'ল the ball was kicked by the boy ঠিক আছে তো এনেকুৱাকে চেঞ্জ হয় এনেকুৱাকে কনভাৰ্জনটো হয় যেটা আমি এক্টিভ ভয়েসৰ পৰা প্যাসিভ ভয়েসলৈ কনভাৰ্ট কৰোঁ বাকিখিনি আমি নেক্সট স্লাইডছত ভালকে পঢ়িম আৰু তাৰপাছত আমি ইয়াৰ আনসাৰটো কেনেকৈ উলিয়াব পাৰোঁ বা এমফেসিসটো ক'ত পৰে যে কোনটো ভয়েস হয় সেই ভয়েসটো জানিবৰ কাৰণে বা আমি বুজিবৰ কাৰণে আমি সদায় কি কৰিব পাৰোঁ ইম্পৰ্টেণ্ট কি এক্টিভ ভয়েসত সদায় হু ডিড ইট কোনে কৰিছে ডুৱাৰ অফ দ্য একশ্যনটো সদায় ইম্পৰ্টেণ্ট সদায় দৰকাৰী ঠিক আছে আৰু ইয়াত কি হয় হোৱাট ৱাজ ডান একশ্যনটো কি ৰিচিভ হৈছে প্যাসিভ ভয়েসত সেইটো বস্তু বেছি মেটাৰ কৰে সো এইখিনি এইকেইটা ষ্ট্ৰাকচাৰত এক্টিভ ভয়েস আৰু প্যাসিভ ভয়েসটো সদায় ফৰ্ম হয় এনেকুৱাকৈ কনভাৰ্ট কৰিবৰ কাৰণে পৰা যায় এইখিনি আমি এতিয়া ডিটেইলছত পঢ়িম তাৰ মাজত আপোনালোকৰ কিবা কনফিউজন থাকিলে প্লিজ কমেণ্ট বক্সত এৰি দিব ওকে সো আমি যেনেকৈ ইউটিউব আমাৰ ইউটিউবত সেশনটো ষ্টাৰ্ট কৰিছোঁ ঠিক তেনেকৈ আমি আমাৰ আভিদ শিক্ষা এপত সাফল্য বুলি এটা কম্প্ৰিহেনসিভ কোৰ্স ষ্টাৰ্ট কৰিছোঁ ADRE 3.0 কাৰণে য'ত আপোনালোকে পাব 200+ লাইভ ক্লাसेस আৰু প্ৰত্যেকটো ক্লাছৰ লগত আপোনালোকে এটা PDF পাব তাৰপাছত 50+ সেকশনাল টেষ্ট থাকিব আৰু ৰেকৰ্ডেড ক্লাसेस থাকিব যাতে আপোনালোকৰ মতে প্ৰিপাৰেচনটো কন্টিনিউ কৰিব পাৰে আপোনালোকৰ মতে শিকি যাব কাৰণে পাৰে MCQ ডিসকাশন সেশনস থাকিব য'ত গুটেখিনি MCQ ইম্পৰ্টেন্ট হওক বা আগত আহা হওক বা আহিব পাৰক এভৰিথিং উড বি কভাৰ্ড বাই আস আৰু কাৰেন্ট এফেয়াৰ স্পেসিফিক ক্লাसेस থাকিব য'ত গুটেখিনি কাৰেন্ট এফেয়াৰ্স আপোনালোকক প্ৰভাইড কৰি দিয়া হ'ব আৰু এই গুটেখিনি আপোনালোকে লাভ কৰিব পাৰিব only at 999 rupees অফাৰ চলি আছে সো আপোনালোক যদি ইন্টাৰেস্টেড হয় এন্ড্ৰইড ইউজাৰ্ছৰ কাৰণে এইটো স্ক্যানাৰ আৰু iOS ইউজাৰ্ছৰ কাৰণে এইটো স্ক্যানাৰ আৰু আপোনালোকৰ যদি কিবা কোৱেৰিজ আছে তেনেহলে আপোনালোকে আমাৰ কন্টাক্ট নম্বৰত কন্টাক্ট কৰি পেলাই সুধিব পাৰে আমাৰ কন্টাক্ট নম্বৰটো হ'ল 9957401512 ঠিক আছে সো মুভিং ফৰৱাৰ্ড টু দ্য ক্লাছ এতিয়া আমি চাম কিছুমান ৰুলছ যেটো আমি ফলো কৰিব লাগিব যেতিয়া আমি এক্টিভ ভয়েসৰ পৰা প্যাসিভ ভয়েসলৈ কনভাৰ্ট কৰোঁ তে প্ৰথম ৰুলটো কি হ'ব আইডেন্টিফাই দ্য সাবজেক্ট ভাৰ্ব এণ্ড অবজেক্ট কাৰণ আমি যদি সাবজেক্ট ভাৰ্ব আৰু অবজেক্টে আইডেন্টিফাই কৰিব কাৰণে নোৱাৰো তেনেহলে আমি কেতিয়াও প্যাসিভ ভয়েসলৈ কনভাৰ্ট কৰিব কাৰণে নোৱাৰিম কাৰণ কিয় এক্টিভ ভয়েসত কি হয় সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট আৰু প্যাসিভ ভয়েস হলে কি হয় অবজেক্টটো আগত আহি যাব তাৰপাছত অক্সিলাৰী ভাৰ্বটো আহি গ'ল তাৰপাছত past participle of the verb আহি গ'ল তাৰপাছত by and তাৰপাছত subject সো হেকাৰণে কি কৰিব লাগিব এই তিনটা আইডেন্টিফাই কৰা মেইন ইটস আ মাস্ট ইখিনি নহলে আমি কনভাৰ্ট কৰিব কাৰণে নোৱাৰিম তাৰপাছত swap the object and the subject যেটো এক্টিভ ভয়েসত যেটো সাবজেক্ট আছিল হেটো অবজেক্ট হৈ যাব যেটো প্যাসিভ ভয়েসত আৰু যেটো এক্টিভ ভয়েসত অবজেক্ট আছিল হেটো প্যাসিভ ভয়েসত সাবজেক্ট হৈ যাব তো হে swap কৰাটো ইটস ভেৰি ইম্পৰ্টেন্ট তাৰপাছত convert the verb to past participle V3 লে কৰিব লাগিব কাৰণ passive voiceত it's a must তাৰপাছত add auxiliary verbs according to the tense okay so এটা যদি কিবা এটা বস্তু present tenseত দিয়া আছে বা past tenseত দিয়া আছে suppose এতিয়া কিবা এটা বস্তু present tenseত দিয়া আছে ঠিক আছে suppose play to present tenseত দিয়া আছে মই যেটা সেন্টেন্স টু ফর্ম করল প্লেস ঠিক আছে প্লেস টু কি হ'ব তেতিয়া প্রেজেন্ট টেন্সত দিয়া আছে মই যেতিয়া সেন্টেন্স টু লিখিব কাৰণে গলো মই সাপোজ ওয়াজ প্লেস লিখি দিলো এটো জানো শুদ্ধ হ'ব এটা পাস্ট এটা প্রেজেন্ট এটা সেন্টেন্সত নহয় সো হে কাৰণে কি হ'ব লাগিব আমি টেন্স টু ইয়া কাৰণে টেন্সৰ কনসেপ্টটো আমি জানাটো বহুত ইম্পৰ্টেন্ট কাৰণ হে কনসেপ্টটো আমি বুজিলে কি হ'ব
আমাৰ কাৰণে অক্সিলাৰি ভাৰ্বছ কেইটা দিয়া আৰু সেন্টেন্সেছবিলাক সলভ কৰা আৰু ইজি হৈ যায় ঠিক আছে তাৰপাছত হ'ল ইউজ বাই পাছত অৰিজিনেল সাবজেক্ট অপচনেল ওকে সো এতিয়া কি আছিলে সাবজেক্টৰ যোনটো এক্টিভ ভয়েসৰ যোনটো স্ট্ৰাকচাৰ আছিলে সাবজেক্ট প্লাস অবজেক্ট প্লাস ভার্ব ঠিক আছে আৰু যেতিয়া প্যাসিভ ভয়েসত এটা কি হয় অবজেক্টটো আগত আহি যায় পাছত অক্সিলাৰি ভার্বটো আহি যায় তাৰপাছত v3 আহি যায় তাৰপাছত বাই আৰু তাৰপাছত সাবজেক্ট সো হে ৰুল মতে ইটস আ মাস্ট টু এড প্লাস বাই প্লাস সাবজেক্ট যেতিয়া আমি এক্টিভ ভয়েসলৈ এক্টিভ ভয়েস বা প্যাসিভ ভয়েসলৈ কনভার্ট কৰি আছো কিন্তু কিছুমান ক্ষেত্ৰত অপচনেলও হয় ঠিক আছে কেনেকুৱা হয় আমি যেতিয়া ফাৰ্দাৰ উইল মুভ অলং হেতু বস্তু মই বুজাই দিম তাৰপিছত এনশিওৰ দ্য মিনিং এণ্ড দ্য টেন্স ৰিমেইনছ আনচেঞ্জ সো এটা আমি আগৰ এক্সাম্পলত চাওঁতেও যেতিয়া চাইছিলোঁ ৰীতা সিংছ আ সং ইজ সাং বাই ৰীতা তেতিয়া কি হৈছিলে আমি বেলেগ বেলেগ ধৰণকে দুইটা সেন্টেন্স কৈছো কিন্তু আমাৰ যেটো অৰ্থটো যেটো মিনিং আছিলে হেতু সেম আছিলে যে ৰীতাই গানে গাইছে সো হেকাৰণে আমি কি কৰিব লাগিব আমি এটো বস্তু চাব লাগিব যে একটো টেন্স আমাক যেটো টেন্সত কোৱা গৈছে আমি হেতু টেন্সতে প্যাসিভ ভয়েসলৈ নিব লাগিব আমাক যদি সিম্পল প্ৰেজেন্টত কৈছে সিম্পল প্ৰেজেন্টত নিব লাগিব সিম্পল পাষ্টত কৈছে সিম্পল পাষ্টত নিব লাগিব পাষ্ট পাৰফেক্টত কৈছে পাষ্ট পাৰফেক্টত নিব লাগিব আৰু যেটো মিনিং হয় যেটো অৰ্থটো হয় হেকিটা সেম থাকিব কাৰণে লাগিব ঠিক আছে সো দিজ আৰ সাম অফ দ্য ৰুলস যেটো পা আমি এক্টিভ ভয়েস বা প্যাসিভ ভয়েসলৈ কনভার্ট কৰি ল'ব কাৰণে পাৰো ওকে সো এটা আমি সাম টেন্স ওয়াইজ কনভার্জন রুলস ঠিক আছে কোনটো টেন্সত কেনেকে কনভার্ট কৰিব লাগে আমি হে গুটেখিনি রুলস খিনি আমি চাই পেলাই আজি বুজিম সো হোৱাট ইজ টেন্স টেন্সটো কি হয় ভালে হ'ব আমাৰ টেন্সৰ অকমান ৰিভিজন হৈ যাব আজি হয় না আগৰ ক্লাছত মই অলৰেডি টেন্স লৈ ভিডিও এটা বনাইছো টেন্স টপিকটো লৈ হেতু আপোনালোকে চেক কৰিব যদি চোৱা নাই কি আমাৰ চেনেলত ওকে সো হোৱাট ইজ টেন্স টেন্স ইজ সামথিং দ্যাট টেলস আস অ্যাবাউট দ্য টাইম কি বস্তুটো কোনটো সময়ত হোৱা গৈছে হেতু কোৱা যায় টেন্স কেই ৰকমৰ আছে তিনি ৰকমৰ আছে প্ৰেজেন্ট বৰ্তমান হৈ থকা পাষ্ট অতীতত হৈ যোৱা আৰু ফিউচাৰ আগলৈ যেটো হ'ব হেতু হল টেন্স আৰু টেন্সটো হদায় কি হয় হে তিনটা টাইপ আকৌ ফাৰ্দাৰ চাৰিটাকে কৰা গৈছে সিম্পল প্ৰেজেন্ট প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স তেনেকে সিম্পল পাষ্ট কন্টিনিউয়াস টেন্স পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আৰু ঠিক তেনেকৈ future simple future continuous future perfect continuous tense তো হেগিটা আমাৰ টেন্সৰ টাইপস ইতিয়া কোনটো টেন্সত এই ভয়েস চেঞ্জৰ এক্টিভ ভয়েস টু প্যাসিভ ভয়েস চেঞ্জৰ এপ্লিকেবল হয় হিখিনি আজি আমি পঢ়িম আৰু হে স্ট্ৰাকচাৰস কিটা আমি বুজিম ঠিক আছে সো প্ৰথমতে আমি স্টাৰ্ট কৰিম সিম্পল প্ৰেজেন্ট টেন্স লৈ সো প্ৰেজেন্ট টেন্সটো কি হয় প্ৰেজেন্ট টেন্সে এনেকুৱা একশনস বিলাক এক্সপ্ৰেছ কৰে যেটো ইতিয়া হৈ আছে প্ৰেজেন্ট বৰ্তমান হৈ আছে কিছুমান হ্যাবিচুৱেল যিবিলাক ট্ৰুথস হয় যিবিলাক বস্তু হ্যাবিচুৱেলি হয় হেবিলাক বস্তু এক্সপ্ৰেছ কৰে কাৰণ হেখিনি বস্তু কেতিয়াও চেঞ্জ নহয় আজিপা আগৰ পৰা পাস মানে হে আমি নাথাকাৰ পৰা ইটা আমি থাকাত আমি জিলা নাথাকিম দুনিয়া শেষ হোৱালৈকে দোজ থিংস উইল ৰিমেইন দ্য সেম তেনেকুৱা ক্ষেত্ৰত আমি কি ইউজ কৰো আমি সদায় প্ৰেজেন্ট টেন্স ইউজ কৰো ইউনিভাৰ্সাল ট্ৰুথস বিলাক যিখিনি সো হিখিনি কি হয় প্ৰেজেন্ট টেন্স হয় ঠিক আছে সো এতিয়া আমি সাম যে সিম্পল প্ৰেজেন্ট টেন্স কি হয় সিম্পল প্ৰেজেন্ট টেন্সে কি কৰে সদায় কিবা এটা বৰ্তমান হোৱা বস্তু কিবা এটা জেনাৰেল ট্ৰুথ এটা কিবা এটা হ্যাবিচুৱেল একশন হিখিনি বস্তু যিহে এক্সপ্ৰেছ কৰে হেতু আমি কওঁ সিম্পল প্ৰেজেন্ট টেন্স সো সিম্পল প্ৰেজেন্ট টেন্সত স্ট্ৰাকচাৰটো কেনেকুৱা হয় যেতিয়া আমি এক্টিভ ভয়েসত থাকে তেতিয়া কি হয় সাবজেক্ট প্লাস v1 মানে কি মেইন ভার্বটো যোনটো হয় হেতু তাৰপিছত অবজেক্ট যেটা প্যাসিভলৈ আহে তেতিয়া কি হ'ব অবজেক্টটো আগত আহি গল তাৰ পাছত am is are হে অক্সিলাৰিজ খিনি আছিল যে আৰু এতিয়া কি হল যিহেতু প্ৰেজেন্ট টেন্স হয় প্ৰেজেন্ট টেন্স হৈছে কাৰণে কি হ'ব am is are হ'ব কাৰণ প্ৰেজেন্ট টেন্সত এগিটা ইউজ কৰা যায় হে নাম্বাৰটো ওপৰত সিঙ্গুলাৰ নে প্লুৰাল হেতু ডিপেন্ড কৰি পেলে
ফাৰ্ষ্ট পাৰ্চন নে ছেকেণ্ড পাৰ্চন নে থাৰ্ড পাৰ্চন সেইবিলাক ডিপেণ্ড কৰি পেলাই এম ইজ আৰটো আমি দিম আৰু তাৰপাছত আহি গ'ল V3 থাৰ্ড ফৰ্ম অফ দ্য ভাৰ্ব তাৰপাছত বাই তাৰপাছত ছাবজেক্ট ঠিক আছে এক্সাম্পল কেইটা চাওঁ এইকেইটা হ'ল এক্টিভ ঠিক আছে এই দুটা আৰু এই দুটা যেটা আনসাৰ আছে হেগিটা হয় প্যাসিভ সো প্ৰথমটো চাও she writes a letter subject writes verb a letter object ঠিক আছে তো এটা কি হ'ব অবজেক্টটো আগত আহিব আর লেটারটো আগত আহি গল কি হৈছে আর লেটার যেতিয়া এখন লেটার আমি গুণটি ক'ব কাৰণে পাৰো সিঙ্গুলার নাম্বার হয় হৈ গল is তাৰপিছত V3 past participle of the verb to কি হয় writes write main verb wrote simple past written হয় নে আহি গল V3 of the verb তাৰপিছত কোনে লিখিছিলে she তাই লিখিছিলে ওকে সো আৰু এটা ৰুল যেটো আমি চাব কাৰণে লাগিব pronounce to change কৰা এটা আমি যেটা প্যাসিভ ভয়েসলৈ আহিছো মই যদি কওঁ a letter is written by she এটো হ'ব জানো মই যদি ইয়াত she দি দিও এটো হ'ব জানো নহয় she to convert হ'লে কি হ'ব her ঠিক আছে তেনেকে ইয়াত যদি he থাকিলে হয় গোপলে হ'ব him ঠিক আছে তাত যদি I থাকিলে হয় তেতিয়া কি হল হয় me সো তেনেকে pronounce খিনিও আমি চেঞ্জ কৰিব কাৰণে লাগিব তাৰপিছত they help the poor হিয়তে দুখীয়া মানুহৰ হেল্প কৰে they to হল আমাৰ subject help to verb the poor to object object to আগত আহি গল the poor আহি গল they কৈছে সো এটা মানুহে হেল্প কৰি থাকা নাই দুখীয়া মানুহৰ বহুত মানুহে হেল্প কৰি আছে তো এই কাৰণে কি হ'ব are হল তাৰপিছত help helpৰো তেনেকে help to হল V1 simple past to হল helped আৰু past participle to helped হয় সো কি হ'ব they the poor are helped by আহি গল ৰুলৰ মতে আৰু they তেনেকে pronoun to গপলে কি চেঞ্জ হ'ব they pronoun to কি হ'ব pronoun for them is they is them the poor are helped by them ঠিক আছে তাৰপাছত আহি গল প্ৰেজেন্ট কন্টিনিউয়াস তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কি হয় এনেকুৱা এটা অ্যাকশন যেটো বৰ্তমানৰ সময়ত হৈ আছে দ্যাট ইজ অনগোইং এট দ্য প্ৰেজেন্ট মোমেন্ট হেতু কি হয় হেতু হল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তাৰ স্ট্ৰাকচাৰটো কি হয় আমি যেটা অ্যাক্টিভ ভয়েসত কৰো তেতিয়া সাবজেক্টটো থাকিলে তাৰপিছত এম ইজ আৰ থাকিলে হেৰি ওপৰত নম্বৰৰ ওপৰত তাৰপিছত আহি গল ভি ভাৰ্বৰ লগত কি লাগি গল এবাৰ আইএনজি লাগি গল কাৰণ কিয় অনগোইং হৈছে চলি গৈয়ে আছে হে অ্যাকশনটো যেটো বস্তু হৈ আছে হে কাৰণে কি হ'ব আইএনজি লাগিলে তাৰপিছত অবজেক্ট আহিলে তো এটো যেতিয়া আমি প্যাসিভ ভয়েসত নিও তেতিয়া কি হয় অবজেক্টটো আহি গল আগত তাৰপিছত আকৌ আহি গল এম ইজ আৰ এইবাৰ আহি গল বিং ঠিক আছে যেহেতু এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় ইয়াৰ লগত কি আহিলে বিং আৰু তাৰপিছত তেনেকে আহি গল V3 of the verb past participle of the verb তাৰপিছত by তাৰপিছত s according to the rules তো এটা আমি एग्जांपल চাও I am making tea মই চাহ বনাই আছো I আছে কাৰণে am হৈ গল make verb to আছিলে যেহেতু চাহ মই এটা বনাই গৈয়ে আছো হে কাৰণে ing লাগি গল I am making tea is the object হয় না এটা কি হ'ব অবজেক্টটো ইয়াত আহি গল অবজেক্টটো ইয়াত আহি গল টি তাৰপিছত কি টি টু সদায় সিঙ্গুলার নম্বৰত ধৰা যাব ঠিক আছে কাৰণ টি ইজ আনকাউন্টেবল তো হে কাৰণে সদায় সিঙ্গুলার নম্বৰত আহিব সো এটো হৈ গল টি টি হোৱা কাৰণে সিঙ্গুলার নম্বৰ হল কাৰণে কি হল ইজ আহি গল ৰুলৰ মতে যেহেতু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কি হ'ব বিং হল তাৰপিছত মেকৰ কি হ'ব make made হয় না main verb make simple past made
past participle made. So tea is being made. কোনে বনাইছে? By to আহি গ'ল। I মই কৈছিলো pronoun to change হ'ব, I pronoun to change হৈ পেলাই me হৈ গ'ল। Tea is being made by me. ঠিক আছে তেনেকে they are fixing the road. সিহঁতে roadটো ঠিক কৰি আছে। এতিয়া they আছে কাৰণে কি হ'ল? বহু আছে ন, লাইক এটা মানুহ নহয় বহুত মানুহে কৰি আছে, সেইকাৰণে are হ'ল fixing the road. The road to object, are fixing verb, they to subject. এটা কি হ'ল? The road to আহি গ'ল, object আগত আহি গ'ল। তাৰপাছত road to তেনেকে singular হ'ব, সেইকাৰণে কি হ'ল? Is। তাৰপাছত আহি গ'ল being, যিহেতু present continuous tense হয়। Fixer, fix, fixed, fixed. ঠিক আছে? মই যেনেকৈ কৈছিলোঁ কিছুমান বহুতখিনি তেনেকুৱা verbs আছে যাৰ simple past আৰু past participle-টো same হয়। So তেনেকুৱাই fix, fixed, fixed হ'ল। Fixed by to আহি গ'ল ৰুলৰ মতে আৰু they pronoun-টো change হৈ পেলাই them হৈ গ'ল। ঠিক আছে? Okay, so এইটো হ'ল আমাৰ টেলিগ্ৰাম চেনেলটো। আপোনালোকে এইটো জইন কৰি ল'ব যাতে আপোনালোকে লেটেষ্ট আপডেটছবিলাক পাই থাকে, ক্লাছৰ PDFছবিলাক পাই থাকে আৰু নতুন ইনফৰমেশ্যনছখিনিৰ কাৰণে। Okay, so এতিয়া আহি গ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্স। প্ৰেজেণ্ট পাৰফেক্ট টেন্স কি হয়? এনেকুৱা এটা একশ্যন এক্সপ্ৰেছ কৰে প্ৰেজেণ্ট পাৰফেক্ট টেন্সে, যিটো ইট হেজ বিন কমপ্লিটেড জাষ্ট নাও। বৰ্তমানত এইমাত্ৰ কিবা এটা বস্তু হৈছে আৰু তাৰ ৰিমেইনছখিনি, তাৰ ৰিজাল্টখিনি ষ্টিল চলি আছে, কণ্টিনিউ হৈ পেলাই গৈ আছে। সেইটো কি হয়? প্ৰেজেণ্ট পাৰফেক্ট টেন্স। ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়? এক্টিভ ভইচত ছাবজেক্ট আহিলে তাৰপাছত হেজ হেভ হৈ গ'ল, হেজ বা হেভ হ'ব এতিয়া, যিহেতু প্ৰেজেণ্ট পাৰফেক্ট হয়। তাৰপাছত কি হ'ব? V3 past participle of the verb আৰু তাৰপাছত হৈ গ'ল অবজেক্ট। সেইটো যেতিয়া পেছিভত আহিব তেতিয়া কি হ'ব? প্ৰথমতে আহি গ'ল অবজেক্ট, তাৰপাছত আহিব হেজ হেভ। এইটো কোনটো পাৰ্চনৰ কথা কৈছে ছাবজেক্টত সেইটো ডিপেণ্ড কৰে, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। ঠিক আছে? তাৰপাছত এতিয়া প্ৰেজেণ্ট পাৰফেক্টত কি হয়? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত যেনেকৈ বিং আহে, BING আহে, ইয়াত কি আহিব? বিন, BEEN, বিন। তাৰপাছত হ'ল V3 আৰু তাৰপাছত আহি গ'ল বাই, তাৰপাছত S। চ' এইটো হ'ল প্ৰেজেণ্ট পাৰফেক্টৰ ষ্ট্ৰাকচাৰটো, যেতিয়া আমি এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ লৈ যাম। চ' এতিয়া আমি এক্সাম্পল কেইটামান চাওঁ। হি হেজ ৰিটেন দ্য বুক, সিহে কিতাপখন লিখিছে। ঠিক আছে? চ' ইয়াত কি হৈছে? ছাবজেক্ট, যিহেতু এইটো ছেকেণ্ড পাৰ্চন, হেজ হৈ গ'ল ভাৰ্ব, হেজ ৰিটেন ইজ দ্য ভাৰ্ব, হেজ ইজ দ্য ভাৰ্ব, ৰিটেনটো কি হয়? past participle of the verb আৰু the book to object. এতিয়া কি হ'ল? অবজেক্টটো আগত আহি গ'ল the book, the book এখন কিতাপৰ কথাই কৈছে, সেই বুকখন, সেই পাৰ্টিকুলাৰ বুকখন। এখন যিহেতু কি হ'ব? হেজ ছিংগুলাৰ নম্বৰ, তাৰপাছত হৈ গ'ল বেন আহি গ'ল, ৰুলৰ মতে বেন, V3 of the verb, written by ৰুলৰ মতে আৰু তাৰ হি pronoun-টো চেঞ্জ হৈ পেলাই him. The book has been written by him. ঠিক আছে? তাৰপাছত we have solved the case. We subject have verb আৰু solve to V3, the case is object. তো কি হ'ল? অবজেক্টটো আগত আহি গ'ল, the case, এটা কেছে, এটা পাৰ্টিকুলাৰ কেছৰ কথা কোৱা গৈছে, has, তাৰপাছত আহি গ'ল been, ৰুলৰ মতে, তাৰপাছত V3 of the verb, solve। ইয়াতো ছেমেই থাকে, যিহেতু এক্টিভ ভইচত প্ৰেজেণ্ট পাৰফেক্টত ইয়াতো V3 of the verb থাকে, solved। তাৰপিছত বাই, we আছিলে কাৰণে pronoun-টো কি হ'ল? us। ঠিক আছে? The case has been solved by us। তাৰপিছত আহি গ'ল past tense। এতিয়া past tense কি হয়? past tense এনেকুৱা এটা একশ্যন এক্সপ্ৰেছ কৰে যিটো আগত হৈ গৈছে বা জাষ্ট পাষ্টত কমপ্লিট হৈছে, যিটো বস্তু অতীতত অলৰেডি হৈ গ'ল, সেইটোক আমি কি বুলি কওঁ? সেইটো আমি past tense বুলি কওঁ। এক্সপ্ৰেছেছ এন একশ্যন দেট হেপেন আৰ্লিয়াৰ অৰ হেজ কমপ্লিটেড বিফ'ৰ দ্য প্ৰেজেণ্ট টাইম। তাৰমানে পাষ্টৰ সময়ত, আগৰ সময়ত যিখিনি হৈ গৈছে সেইটো কি হয়? সেইটো হ'ল past tense। তো এতিয়া আমি চিম্পল পাষ্ট যদি ষ্টাৰ্ট কৰোঁ, চিম্পল পাষ্টে কি কৰে? এনেকুৱা এটা একশ্যন ডেছক্ৰাইব কৰে যিটো পাষ্টত হৈ গৈছে। চিম্পল পাষ্ট ডাজ ডেট। ঠিক আছে? তো তাৰ ষ্ট্ৰাকচাৰটো চাওঁ। এক্টিভ ভইচ আৰু পেছিভ ভইচ। এক্টিভ ভইচত কি হয়? প্ৰথমতে ছাবজেক্টটো থাকে,
এতিয়া যেহেতু past হয় তো কি হ'ব V2 simple past simple past of the verb আৰু তাৰপিছত আহি গ'ল object এটা passiveত কি হ'ব objectটো আহি গ'ল আগত তাৰপিছত এতিয়া হ'ব was were কিয় কাৰণ এইটো past tense ইয়াৰ am is are দিব কাৰণে নোৱাৰো ঠিক আছে সো ইয়াতো হে পারসনটোৰ ওপৰত ডিপেন্ড কৰি পেলে কি হ'ব আমি was were to দিম তাৰপিছত আহি গ'ল V3 যেহেতু passive voice হয় past participle of the verb past participle of the verb তাৰপিছত by তাৰপিছত s ঠিক আছে she cleaned the room she subject cleaned verb the room object object to আগত আহি গ'ল the room এটা ৰুমৰ কথাই কৈছে হেকাৰণে কি হ'ব was cleaned V3 clean V1 cleaned V2 cleaned V3 past participle to cleaned হয় ঠিক আছে the room was cleaned তাৰপিছত আহি গ'ল ৰুলৰ মতে by she আছিলে কাৰণে কি হ'ল এতিয়া her হৈ গ'ল pronoun to change হৈ গ'ল they built a house they to subject built is verb a house to object কি হ'ল object to আগত আহি গ'ল a house এটা ঘৰৰ কথা কৈছিলে হেকাৰণে কি হ'ব was তাৰপিছত build original word to base word to built simple past আৰু built past participle তো ইয়াত কি হ'ল a house was built by them ঠিক আছে okay so moving forward is past continuous tense to কি হয় expresses an action that was going on at some point in the past যেটো চলি আছিল action এটা হৈ আছিল past এটা সময় অতীতৰ এটা সময়ত the action that was ongoing হেতু কি হয় past continuous tense so past continuous tense ৰ structure টো কেনেকুৱা হয় active voice ত প্ৰথমতে আহি গ'ল subject তাৰপিছত আহি গ'ল was were ঠিক আছে কাৰণ past হয় তাৰপিছত যেনেকৈ present continuous tense ত তাতো ongoing action হৈছিল বৰ্তমান past continuous tense ত কি হ'ব ongoing action হৈ গ'ল already তো কি হৈছে ing ইয়াতো লাগি গ'ল আৰু তাৰপিছত object lastত তেনেকৈ passive voice কৰোঁতে আমাৰ কি হ'ল objectটো আহি গ'ল আগত কাৰণ it's passive voice তাৰপিছত was were ইয়াত কি হ'ল এতিয়াও আহি গ'ল being কাৰণ কিয় continuous pastত হলেও অতীতত হলেও continuous it has been going on ঠিক আছে তাৰপিছত আহি গ'ল V3 তাৰপিছত by তাৰপিছত subject ঠিক আছে so example he was repairing the car subject ঠিক আছে এটো auxiliary verb তাৰপিছত repairing to verb তাৰপিছত verb লগত ing the car to object তে কি হ'ল the car to আগত আহি গ'ল যেহেতু object to আগত আহিব লাগে হ'ল এখন গাড়ী কথাই কৈছে হেখন গাড়ী কথাই কৈছে হেকাৰণে কি হ'ব past আছিল কাৰণে was হ'ব তাৰপিছত being to আহি গ'ল being ৰ জায়গাত তাৰপিছত repairing আছিল repair is the word repair to V1 repair V1 repaired V2 simple past or past participle is the same for repaired ঠিক আছে the car was being repaired by কোনে কৰিছিলে he to গোপলে কি হ'ব him pronoun to change হৈ গ'ল তাৰপিছত they were watching a film ঠিক আছে subject they were to auxiliary verb watching to verb plus ing হয়নে a film to object তো কি হৈছে object to আগত আহি গ'ল the film এখন হে পাৰ্টিকুলাৰ এখন সিনেমা কথাই কোৱা গৈ আছিল was হ'ব হেকাৰণে being আহি গ'ল ৰুলছৰ মতে তাৰপিছত V3 watcher V3 কি watched ঠিক আছে watched by they আছিলে pronoun to change হৈ পেলে them হৈ গ'ল তাৰপিছত আহি গ'ল past perfect
So past perfect to কি হয়? It expresses an action completed before another past action. এটা action already pastত আগত হৈ যোৱা আৰু এটা pastত হোৱা actionৰ আগত ঠিক আছে so okay so ইয়াত active voice to কি structure to কি হয় প্ৰথমতে হে গল subject তাৰ পাছত হয় had তাৰ পাছত v3 আৰু তাৰ পাছত object হয় নে ইয়াত আমি কি দেখিছো past perfect ন হে কাৰণে had এ হ'ব active to হক passive to হক had এ হ'ব যেটা passive আহি যেটা কি হয় object to আহি গল আগত তাৰ পাছত had আহি গল তাৰ পাছত present perfect কেনে কি আছিলে been আছিলে এটো perfect হয় বাস ডিফারেন্স কি হেতু প্রেজেন্ট আছিলে বৰ্তমানৰ এটো পাষ্টৰ হৈ যোৱাটো তে ইয়াতো been থাকিব তাৰ পাছত v3 of the verb আৰু তাৰ পাছত by তাৰ পাছত subject হল I had written a poem ঠিক আছে তে ইয়াত কি subject to I had to auxiliary verb written to v3 of the verb write আৰু poem to object object to আগত আহি গল a poem হল তাৰপিছত had আহি গল তাৰপিছত been আহি গল তাৰপিছত v3 of the verb written এ হ'ব by আহি গল I আছিলে pronoun to change হৈ পেলাই me হৈ গল ঠিক আছে তাৰপিছত they had submitted the report they to subject had to auxiliary verb submitted to v3 of the verb আৰু report to object object to আগত আহি গল the report had been submitted v3 of the verb by rule or মতে their pronoun to them a report had been submitted by them ঠিক আছে okay so এতিয়া আমি চাম simple future tense to কি হয় that express future tense to কি হয় simple future to জানাৰ আগত simple the future tense expresses an action that will happen later যেটো আগত গৈ ভৱিষ্যত গৈ পেলাই হ'ব ইতিয়া নহয় ঠিক আছে after the time of speaking মানে এটা প্ৰেজেন্টত কি আছিল মই পঢ়াই আছো প্ৰেজেন্ট ঠিক আছে পাষ্টত কি আছিল মই পঢ়ালু কিন্তু ফিউচাৰত কি হ'ব মই কাইলে পঢ়াম আপোনালোকক সো বস্তুটো কি হয় that will happen later পাছৰলৈ গৈ পেলাই হ'ব কেতিয়া হ'ব মই কোৱাৰ পাছতহে হ'ব এটা মই আপোনালোকক কলো যে কাইলে মই আপোনালোকক ক্লাছ এটা লম তো হেতু that is future tense ঠিক আছে future টাইমত ক্লাছটো লোৱা যাব সো simple future কি হয় expresses an action that will take place in the future যেটো আগত গপলে হ'ব যেনেকৈ মই কলো কালি মই আপোনালোকক ক্লাছ tomorrow I will take a class ঠিক আছে তো ইয়াৰ স্ট্ৰাকচাৰটো কেনেকুৱা হয় প্ৰথমতে আহিলে সাবজেক্ট তাৰ পাছত হ'ব will বা shall এটো ডিপেন্ড কৰি পেলে সাবজেক্টৰ ওপৰ তাৰ পাছত v1 মেইন ফৰ্ম অফ the verb তাৰ পাছত আহি গল object তাৰ পাছত passive আমি যেতিয়া নিও তেতিয়া কি হ'ব অবজেক্টটো আগত আহি গল আকৌ will shall আহি গল কিন্তু এবাৰ কি হল প্ৰেজেন্টত be simple future কি হ'ব be এটা আহিব সৰি আৰু যিহেতু past participle যিহেতু passive voice হয় তেতিয়া কি হ'ব past participle হ'ব v3 of the verb তাৰ পাছত by তাৰ পাছত subject she will bake a cake ঠিক আছে তাই কেকটো বেক কৰিব তে কি হল অবজেক্টটো আগত আহি গল সাবজেক্টটো কি she will to auxiliary verb হয় bake to main verb তাৰ পাছত কেকটো কি হয় অবজেক্টটো আগত আহি গল a cake এটা কেক will be আহি গল ৰুলৰ মতে baked ঠিক আছে baked v3 of the verb by আহি গল ৰুলৰ মতে আৰু she আছিল নহয় her ঠিক আছে pronoun to change হৈ গল তাৰ পাছত I shall complete the task তো ইয়াত কি I to subject shall to auxiliary verb complete to verb the task to object to আহি গল আগত the task shall যেহেতু ইয়াত shall ইউজ কৰা হৈছে shall তাৰ পাছত আহি গল be আৰু তাৰ পাছত completed v3 of the verb তাৰ পাছত by আৰু I to change হৈ পেলাই pronoun to change হৈ কি হ'ব me হৈ যাব ঠিক আছে তাৰ পাছত আহি গল future perfect the future perfect কি হয় future perfect tense কি হয়
expresses an action that will be completed before a certain time in the future. কি হয় আগৰলৈ গৈ পেলাই এটা মই যদি কওঁ যে কাইলৈ 7টা বজাৰ আগৰলৈকে মই আপোনালোকৰ ক্লাছটো লৈ শেষ কৰি দিম ঠিক আছে কালি ইংলিশ ক্লাছটো 7টা বজাৰ আগত হ'ব 6টা পা 5টা পা 6টা লৈকে হ'ব ঠিক আছে সো হেতু হল ফিউচাৰ পাৰফেক্ট টেন্স যেটো অলৰেডি এটা টাইমলৈকে ফিনিশ হৈ যাবগে আগত গৈ পেলাই certain time এটা দি দিছো মই সো ইয়াৰ স্ট্ৰাকচাৰটো কেনেকৈ হয় যেটা অ্যাক্টিভ ভয়েস হয় সাবজেক্টটো আগত আহি গল তাৰপিছত আহি গল will shall তাৰপিছত আহি গল have আৰু তাৰপিছত আহি গল V3 of the verb past participle তাৰপিছত object তো এটো যেটা প্যাসিভ লৈ আহে তেতিয়া কি হয় প্ৰথমতে আহি গল অবজেক্টটো আহি গল as usual passive voice হয় তাৰপিছত will বা shall আহিব তাৰপিছত have ৰ লগত been এটা আহি গল এতিয়া have been আৰু তাৰপিছত V3 past participle of the verb তাৰপিছত by তাৰপিছত subject example চাও he will have finished the project ঠিক আছে subject to he will to auxiliary verb have to ahi gol have finished V3 the project object to ki hol object to agot ahi gol the project will have been tabsar ki V3 of the verb ki hoy finish finished 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 tapasot by ahi gol ar tapasot him he asile he pronoun to change ho pelai him hoy gol thik ase সো আজি কাৰণে আমি ভয়েসটো কি হয় বুজিলো ভয়েস কে প্ৰকাৰ হয় বুজিলো রুলস খিনি কেনেকে কনভার্ট কৰিব কাৰণে লাগে অ্যাক্টিভ ভয়েস বা প্যাসিভ ভয়েস হলে হিখিনি আমি বুজিলো টেন্স ওয়াইজ কনভার্জনস খিনি আমি চালো আপোনালোকৰ কিবা কনফিউজন থাকিলে প্লিজ কমেন্ট বক্সত জনাই দিব বাকি খিনি আমি নেক্সট ক্লাছত কন্টিনিউ কৰিম যত আমি মডেলস থাকিলে কেনেকে চেঞ্জ কৰে ইনফিনিটিভস জেৰেন্স হেবিলাক থাকিলে আমি কেনেকে চেঞ্জ কৰিম আৰু প্ৰিভিয়াস ইয়াৰ্ছত কি কোৱেশ্চনস আহিছিল আমি হিখিনি ডিসকাস কৰিম সো আজি কাৰণে ইমানতে সামৰিলো থ্যাংক ইউ সো মাচ উইল মিট ইন দ্য নেক্সট ক্লাস